নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এখন বলেৰো দেখাম হোৱাইট কালাৰত 2020ৰ গাড়ী আৰু গাড়ী খুব ধুনীয়া হৈছে। দাদা গাড়ীখন এবাৰ দেখাই দিয়ক। মই প্ৰথমতে ইঞ্জিনটো এবাৰ দেখাই দিছোঁ আপোনালোকক। ৰ'ব, আগতে মই আপোনালোকক গাড়ীখনৰ ইঞ্জিনটো দেখাই দিওঁ। গাড়ীখনৰ ইঞ্জিনটো খুব ধুনীয়া হৈ আছে, কৰিবলগীয়া বিশেষ একো তেনেকুৱা নাই। এবাৰ সিফালে দেখাই দিয়ক, ইঞ্জিনটো এবাৰ দেখাই দিয়ক। চাওক, ইঞ্জিনটো আপোনালোকক দেখাই দিলোঁ। ইঞ্জিনটো খুব ধুনীয়া হৈ আছে। কোনোবাই যদি ভাবি আছে যে প্ৰাইভেট নাম্বাৰত এখন বলেৰো লাগে মানে ঘৰৰ কাৰণে, তেতিয়াহ'লে এখন বেষ্ট হ'ব। গাড়ীখনত কি কি ফেচিলিটি পাব মই আপোনালোকক দেখাই দিছোঁ। চাওক, গাড়ীখনত আপোনালোকে পাই যাব 4টা পাৱাৰ উইণ্ডো, 4টা পাৱাৰ উইণ্ডো পাব। নিউ মডেলত আছে গাড়ী। আৰু গাড়ীখন ৰানিং হৈছে 72,736 কিলোমিটাৰ। আপোনাৰ নিউ ডিজিটেল মিটাৰত গাড়ী আছে। এইটো চব ডেক লাগি আছে, AC চলি আছে, একদম ৰানিং কণ্ডিশ্যনত আছে গাড়ী। চিট কভাৰ চাওক, চিট কভাৰ লাগি আছে, চিট কভাৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে। কৰিবলগীয়া বিশেষ একো নাই। যদি আপোনালোকে এখন গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰক। এনেকুৱা নাই যে গাড়ীখন ক'ৰবাত মাৰ খোৱা এক্সিডেণ্ট, তেনেকুৱা একো নাই। চাওক, মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ, এইটো চাইডৰ পৰা দেখাইছোঁ, পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। খুব ধুনীয়া হৈ আছে গাড়ীখন। এবাৰ ধৰক, মই আৰু এবাৰ দেখাই দিওঁ। স্পেয়াৰ চকাটো নাই বাৰু। যদি আপোনালোকে আমাৰ লগত যোগাযোগ কৰে স্পেয়াৰ চাইটো আমি এটা ব্যৱস্থা কৰি দিম। পিছৰ পিনৰ পৰা দেখাইছোঁ। বহুতেই বিচাৰে বলেৰো ল'বৰ কাৰণে, বা সপোন থাকে, হেঁপাহ থাকে বহুতৰে। আৰু হোৱাইট কালাৰত গাড়ী আছে, খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী। চাওক, আমাৰ গাড়ী কোনো এক্সিডেণ্ট বা তেনেকুৱা নহয়। আমি ফাইনেন্সত টনা গাড়ী আমাৰ তাত ষ্টক হয়। যদি ভাবে বলেৰোখন ল'ব তেতিয়াহ'লে আপোনালোকে এখন চাব পাৰে। 2020ৰ গাড়ী। গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6 লাখ টকা। আপোনালোকে আহক, আমি আৰু কিবা এটা নেগচিয়েবল কৰাই দিম।